মৈৰাবাৰীৰ চহৰীয়া গাঁৱত চোৰাংচোৱা আৰক্ষীক আক্ৰমণ কৰা ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড ড্ৰাগছ মাফিয়া ছফিকুল ইছলাম ওৰফে সাকাবুৰ আলীক গ্ৰেপ্তাৰ। মৰিগাঁও আৰক্ষীৰ চোৰাংচোৱাক আক্ৰমণ কৰিছিল সাকাবুৰ আলী আৰু আজাহাৰ আলীৰ পৰিয়ালে। সাকাবুৰ আলী আৰু আজাহাৰ আলীক বিচাৰি যোৱা দুদিন ধৰি মৈৰাবাৰী আৰক্ষীৰ চলিছিল অভিযান, কিন্তু বিচাৰি পোৱা নাছিল এই দুই ড্ৰাগছ মাফিয়াক। আজি দিনৰ 11 বজাত সাকাবুৰ আলী ঘৰত অহাৰ খবৰ লাভ কৰে আৰু লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সাকাবুৰ আলীক। লগতে গ্ৰেপ্তাৰ কৰে ঘটনাৰ লগত জড়িত আৰু দুজনক, তাৰে এজন সাইফুল ইছলাম আৰু আজাহাৰ উদ্দিন ওৰফে ৰাজামণি। ইয়াৰে সাইফুল ইছলাম অসমৰ প্ৰথমজন চাইবাৰ অপৰাধী। 2018 চনত 2600 চিম কাৰ্ডসহ মৈৰাবাৰী আৰক্ষীয়ে আটক কৰি জেললৈ পঠিয়াইছিল এইজন সাইফুল ইছলামক। বৰ্তমান মৈৰাবাৰী আৰক্ষীৰ জিম্মাত আছে আৰক্ষীক আক্ৰমণ কৰা তথা ড্ৰাগছ মাফিয়াকেইটা, কিন্তু বৰ্তমানলৈকে পলাতক হৈ আছে আৰক্ষীক আক্ৰমণকাৰী আজাহাৰ আলী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই মাৰপিট সংঘটিত কৰা মূল অভিযুক্ত আজাহাৰ আলীক। নিউজ ডেস্ক ৰিপৰ্ট, মৰিগাঁও বাতৰি। পোনপ্ৰথমেই মই মৰিগাঁও জিলা আমচুৰ তৰফৰ পৰা ইতিমধ্যে চহৰীয়া গাঁৱত যি এটা দুৰ্ভাগ্যজনক ঘটনা হৈ গ'ল, ড্ৰাগছ মাফিয়াৰ লগত আৰক্ষীৰ মাৰপিটৰ ঘটনা হৈছে। প্ৰথমে এই ঘটনাটোক ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ আৰু আমি দাবী জনাইছোঁ আমচুৰ তৰফৰ পৰা যে উক্ত ঘটনাৰ লগত জড়িত থকা প্ৰতিজন ব্যক্তিক আৰক্ষীয়ে কঠোৰ হাতেৰে দমন কৰিব লাগে, তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে, দৃষ্টান্তমূলক শাস্তি দিব লাগে। ড্ৰাগছৰ ক্ষেত্ৰত আমাৰ আমচুই সদায় আৰক্ষীৰ লগত সহায় সহযোগ কৰি যাব। ড্ৰাগছ বেপাৰীসকলক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত যিকোনো পৰ্যায়লৈকে যাবলৈ আমি আমচু সাজু আছোঁ আৰু এই ক্ষেত্ৰত আমি সচেতন মহলক আহ্বান জনাম যে মৰিয়াবাৰীৰ দৰে অঞ্চলৰ পৰা যদি ড্ৰাগছ মুক্ত কৰিবলগীয়া হয় তেতিয়াহ'লে আৰক্ষীৰ সহায় অবিহনে আমি সেয়া নিৰ্মূল কৰিব নোৱাৰিম। গতিকে আৰক্ষীক আমি বিশ্বাসত ল'ব লাগিব, আৰক্ষীৰ সহায় সহযোগ ল'ব লাগিব। তেওঁলোকৰ সহায় সহযোগত আমি মৰিয়াবাৰীৰ পৰা ড্ৰাগছ নিশ্চিতভাৱে উৎখাত কৰিব পাৰিম। যদি আৰক্ষীৰ লগত তেনেকুৱা হতাহতি ঘটনা হয়, আমি সচেতন মহলে যদি মাত নামাতো নিশ্চয় আমাৰ কৃপণালী কৰা হ'ব। গতিকে এই ক্ষেত্ৰত আমি আৰক্ষীক সদায় সহযোগ কৰি যাম আৰু এই ড্ৰাগছ পেডলাৰসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত আৰু কঠোৰ হওক আমি দল সংগঠন হিচাপে মৰিয়াবাৰীৰ সচেতন ৰাইজ হিচাপে আমি সহায় সহযোগ কৰি যাম। আৰু এই ঘটনাৰ লগত জড়িত থকা ইতিমধ্যে গম পাইছোঁ যে কেইবাজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, কিন্তু এইকেইজনক গ্ৰেপ্তাৰ কৰি আৰক্ষী ক্ষান্ত নাথাকি বাকী আৰু যদি কোনোবা ব্যক্তি তাৰ লগত জড়িত আছে তেওঁলোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু এটা অনুৰোধ জনাম আৰক্ষীক যাতে এই ঘটনাৰ আলম লৈ আৰক্ষীয়ে যাতে কোনো নিৰীহ লোকক হাৰাশাস্তি নকৰে। যিসকলে অপৰাধ কৰিছে তেওঁলোকক আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি বিহক, আমি আমচুৱে সহযোগ কৰি যাম।